মৰিয়নি গিবন অভয়াৰণ্যৰ সমীপত বৃহৎ অগ্নিকাণ্ড খবৰ পায়ো উপস্থিত নহল বন বিভাগৰ লোক। মৰিয়নি গিবন অভয়াৰণ্যৰ কাষতে লাগি থকা পুখুৰীয়া অঞ্চলৰ বনভূমিত ভয়ংকৰ অগ্নিকাণ্ড। গিবন অভয়াৰণ্যৰ সমীপৰে বনভূমিৰ দুষ্ট চক্ৰৰ অগ্নিসংযোগ। পুখুৰীয়াৰ এৰাবাৰী চাপৰিৰ সমীপতে এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ বহু সময়ৰ পাছতো বন বিভাগক খবৰ দিয়াৰ স্বত্বেও কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় লোকৰ। অগ্নিকাণ্ড নিয়ন্ত্ৰণ নকৰিলে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল। বন বিভাগৰ লোক উপস্থিত নোহোৱাত বৃহস্পতিবাৰে নিশালৈকে স্থানীয় লোকৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু কথমপি ৰক্ষা পৰে গিবন অভয়াৰণ্যখন। ঠিক আছে ওইটা এটো কোনে লগাইছে জুই জুই ক'ব নোৱাৰো মানুহকেইটা খাই জ্বলা পাইছো আৰু সেই দেখি পাইছো জীৱনৰ ওচৰতে পাইছো আৰু তোমালোকৰ ঘৰ ক'ত? আমাৰ ঘৰ ইয়াতে পুখুৰীয়া। এতিয়া এইডোখৰ কোনডোখৰ ঠাইত য'ত জুই লাগি আছে? এইটো পুখুৰীয়াই পৰিব এনেকে এইটো এৰাবাৰী বুলি কয়। এৰাবাৰী চুকটোতে পৰিছে জুইটো। জুইটো কোনে লগাইছে এইটো জুই? ক'ব নোৱাৰো। তোমালোকে জুই দেখি ওলাই আহিছা মানে? ঘৰলৈকে মাত দিয়া পোহৰ হেৰি মাত দি আছে জুইৰ মাত সেইকাৰণে ওলাই আহিছো। হাতী অহা যোৱা কৰে ন? হাতীও অহা যোৱাও কৰে। এইটোৱে ৰাস্তা আছে এতিয়া। জুইটো কোনে লগাইছে? আমি গম নাপাওঁ ন। আমি ইয়াত জুইত মানে শুনি পাইছো ঘৰৰ পৰা, তাৰপৰা চাবলৈ আহিছো। এইটো গিবনৰ গাতে লাগি আছে। এইটো যদি বেছি জ্বলি যায় গিবনত জ্বলি যাব নেকি? জীৱনত যাব পাৰে। ফৰেষ্টৰ মানুহ আহিছে নেকি? ফৰেষ্টৰ মানুহ অহা নাই। নাই অহা। বহুত ডাঙৰ জুই হৈ আছে। এইফালেদি হাতী অহা যোৱা কৰে? হাতী অহা যোৱা কৰে। বাঘ আছে। এই ঠাইডোখৰ কি বুলি? এৰাবাৰী চাইড। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।